নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আপোনালৈ আগবঢ়াব বিচাৰিছো মে মাহৰ বাবে কৰ্কট ৰাশিৰ মাহেকীয়া ৰাশিফল। এই মাহটো আপোনাৰ বাবে মধ্যমীয়া বা তাতকৈ অলপ ভাল হ'ব পাৰে। এই মাহত সূৰ্য দশম আৰু একাদশ ঘৰত ট্ৰেনজিট কৰিব। এই দুইটা ট্ৰেনজিট সাধাৰণতে ভাল হ'ব। মংগলৰ ট্ৰেনজিটে এই মাহত অনুকূল ফল দিব নোৱাৰিব। একে সময়তে বুধৰ ট্ৰেনজিটৰ পৰা বেছিভাগ সময়তে অনুকূল ফল আশা কৰিব পাৰি। বৃহস্পতিৰ ট্ৰেনজিটে মাহৰ প্ৰথমাৰ্ধত অনুকূল ফল দিব পাৰে আৰু দ্বিতীয়াৰ্ধত দুৰ্বল ফল দিব পাৰে। শুক্ৰৰ ট্ৰেনজিটে অনুকূল ফল দিব। একে সময়তে শনিৰ ট্ৰেনজিটৰ পৰা বিশেষ অনুকূলতা আশা কৰা উচিত নহয়। তুলনামূলকভাৱে মাহটোৰ প্ৰথম অংশ ভাল হ'ব বুলি আশা কৰিব পাৰি। আপোনাৰ কেৰিয়াৰ ঘৰৰ অধিপতি এই মাহত প্ৰথম ঘৰত দুৰ্বল অৱস্থাত থাকিব, গতিকে কৰ্মক্ষেত্ৰত মংগলৰ পৰা বিশেষ সমৰ্থন আশা কৰা নহয় যদিও মাহৰ প্ৰথম অংশত সূৰ্যই আপোনাৰ কৰ্মস্থানত ট্ৰেনজিট কৰিব, যাৰ ভাল ফল আপুনি দেখিবলৈ পাব। বুধৰ ট্ৰেনজিটো 7 মে'ৰ পৰা 23 মে'ৰ ভিতৰত আপোনাৰ কেৰিয়াৰ স্থানত থাকিব, যাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত অনুকূল ফল পোৱা যাব। যদি আপুনি বেছি আৱেগিকভাৱে সিদ্ধান্ত গ্ৰহণ নকৰে আৰু ধৈৰ্যৰে কাম কৰি থাকে, তেন্তে এই মাহত কৰ্মক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ ব্যৱসায়ৰ সৈতে জড়িত বিষয়ত 7 মে'ৰ পৰা 23 মে'ৰ ভিতৰত অতি ভাল ফল লাভ কৰিব পাৰিব। ব্যৱসায়িক ভ্ৰমণসমূহ আপোনাৰ সফল হ'ব। যদি আপুনি দূৰৈৰ ঠাইৰ সৈতে জড়িত, যিকোনো কামত জড়িত, বিশেষকৈ বিদেশ আদিৰ লগত জড়িত, তেন্তে আপুনি আৰু ভাল ফল পাব পাৰে। চাকৰিৰ দৃষ্টিকোণৰ পৰা মাহটো সাধাৰণতে ভাল, কিন্তু তুলনা কৰিলে মাহটোৰ প্ৰথম অংশই ভাল ফল দিব পাৰে। মাহৰ দ্বিতীয়াৰ্ধত এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যে আপুনি আনকি চাকৰি সলনি কৰাৰ কথাও ভাবিব পাৰে। আৰ্থিক দিশত এই মাহত আপোনাৰ লাভৰ ঘৰৰ অধিপতি শুক্ৰ ভাগ্যৰ ঘৰত উচ্চ অৱস্থাত থাকিব। সাধাৰণতে এই পৰিস্থিতিক লাভৰ দৃষ্টিকোণৰ পৰা ভাল বুলি কোৱা হ'ব। মাহৰ প্ৰথম অংশত বৃহস্পতিৰ ট্ৰেনজিটে লাভৰ ঘৰটোক সম্পূৰ্ণৰূপে শক্তিশালী কৰিব। মাহৰ দ্বিতীয়াৰ্ধত বৃহস্পতিয়ে লাভৰ ক্ষেত্ৰত সহায় নকৰে যদিও তেতিয়ালৈকে সূৰ্যৰ ট্ৰেনজিটে লাভৰ ক্ষেত্ৰত সহায় কৰিবলৈ আৰম্ভ কৰিব। আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ ফল পোৱা উচিত। সূৰ্যৰ স্থিতি এই মাহত বহুত ভাল হ'বলৈ গৈ আছে। মাহৰ প্ৰথম অংশত কৰ্মস্থানত সূৰ্য উচ্চ স্থানত থাকিব, আনহাতে মাহৰ দ্বিতীয় অংশত সূৰ্যই আপোনাৰ লাভৰ ঘৰত ট্ৰেনজিট কৰিব, গতিকে আয়ৰ এক বৃহৎ অংশ আপুনি সঞ্চয় কৰিব পাৰিব। একে সময়তে ইতিমধ্যে সঞ্চিত ধন সুৰক্ষিত কৰি ৰখাটো আপুনি সফল হ'ব। ধনৰ কাৰক বৃহস্পতিৰ ট্ৰেনজিট মাহটোৰ প্ৰথম অংশত অনুকূল যদিও দ্বিতীয়াৰ্ধত দুৰ্বল হ'ব পাৰে। এই মাহত আপোনাৰ পঞ্চম ঘৰৰ প্ৰভু মংগল দুৰ্বল অৱস্থাত থাকিব। সাধাৰণতে ইয়াক অনুকূল পৰিস্থিতি বুলি গণ্য কৰা নহয় যদিও পঞ্চম স্থানত মাহটোৰ প্ৰথমাৰ্ধত বৃহস্পতিৰ প্ৰভাৱত থাকিব, যিটো এটা ভাল পৰিস্থিতি। ঠিক তাতে প্ৰেমৰ কাৰক শুক্ৰ এই মাহত উচ্চ অৱস্থাত থাকিব। এইটো এটা অনুকূল পৰিস্থিতি, গতিকে এই মাহত প্ৰেমৰ সম্পৰ্কত নিশ্চিত ফল আপুনি পাব পাৰে। তাৰ তুলনাত মাহৰ প্ৰথম অংশই বহু পৰিমাণে অনুকূল ফল দিব পাৰে। কথা বতৰাৰ সময়ত খং, ক্ষোভ বা গালি গালাজ বা বেয়া শব্দ ব্যৱহাৰ নকৰিব, তেতিয়া আপুনি ভাল ফল নিশ্চয়কৈ লাভ কৰিব। বিবাহিতসকলৰ ক্ষেত্ৰত এই মাহৰ ফল মধ্যমীয়া হ'ব পাৰে। সপ্তম স্থানৰ অধিপতি শনি এই মাহত নিজৰ নক্ষত্ৰ মণ্ডলত থাকিব। এইটো বৰ অনুকূল পৰিস্থিতি নহয়। মংগলৰ দৃষ্টি সপ্তম স্থানতো থাকিব। এয়াও অনুকূল পৰিস্থিতি নহয় যদিও মাহৰ প্ৰথম অংশত অনুকূলতা বৃহস্পতিয়ে দিব। একে সময়তে শুক্ৰই গোটেই মাহটো অনুকূলতা প্ৰদান কৰিবলৈ চেষ্টা কৰিব। এইদৰে এই গ্ৰহবোৰ আপোনাক নেতিবাচকতা বন্ধ কৰাত সহায় কৰিব পাৰে।